ৰেঞ্জৰ এৰিয়াতে জাব্ৰাংপাৰা বুলি এটা গাঁও আছিলে, এই শুক্লা চেপা নাওকাটা ওচৰত জাব্ৰাংপাৰা। ইয়াৰ গাঁওবিলাকৰ মানে নদীত এটা মৰা নদীত মানে মাছ মাৰি আছিলে। ইয়াতে তেখেতসকলে কাছটো পালে, পোৱাৰ পিছত আমাক জনাই দিলে। আমি লগে লগে গৈ কেনে কাছটো উদ্ধাৰ কৰিলোঁ। তাৰপিছত আমি আনিলোঁ ৰেঞ্জতলৈকে। পিছত আমি কাছটো চাই কেনে গম পালোঁ কাছটো হ'ল মানে পিকক চবজেল টাৰ্চেল বুলি কোৱা হয় ইয়াক। একচুৱেলি সি ভাৰ্নালেবল স্পেচিছ হয়। IUCN ইয়াক ৰেড লিষ্টত লাগিছে। যাই হওক, সি আমাৰ Schedule 1 মানে Part 2 স্পেচিছ হয়, খুব আপুৰুগীয়া। যাই হওক, আমি এতিয়া ইয়াক মানসত এৰি দিম নি কেনে। কিমান বছৰ পুৰণি হ'ব পাৰে এনে আনুমানিক? এতিয়া বৰ্তমান সি এডাল, কমেওতো 12 বছৰ হ'ব লাগে, 10-12 বছৰ হ'ব লাগে। কিমান মান ওজন হ'ব পাৰে? 4-5 কিলোমান হ'ব পাৰে। 4-5 কিলো। মূল্যটো কিমান? কি কয় মূল্য? ইয়াৰ মূল্যটো আমি বিশেষ কৰিব নোৱাৰিম। মূল্য হিচাপ বিশেষ নহয় এইটো বাৰু। যাই হওক, মই সেইটোৱে অনুৰোধ কৰিব বিচাৰিম, আমাৰ মাজৰ পৰা এই কাছুৱা বা এই জন্তুবিলাকে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈ আছে। ইয়াৰ কাৰণে ইয়াক সংৰক্ষণ কৰি ৰখাটো আমাৰ দৰকাৰ, বা আমাৰ মাত্ৰ নহয়, আমাৰ চব মানে মানুহৰে দৰকাৰ, নহয় জানো? সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰোঁ, আপোনালোকে সেই জন্তুবিলাকে য'তে নাপাওক কিয়, আপোনালোকে আমাক মিডিয়াত আমাক খবৰ কৰিব, ফৰেষ্টৰ মানুহক খবৰ কৰিব, ৰেঞ্জক আপোনালোকে নিজে আনি কিনে ৰেঞ্জত দিব পাৰে, বা কেম্পত দিব পাৰে, বা পুলিচকো আপোনালোকে গোটাই দিব পাৰে। ইয়াৰ পিছত আমি ইয়াক মানে নিজৰ মানে যি হেবিটেট জেগা, ইয়াক আমি মানে এৰি দিম আৰু সেইকাৰণে আপোনালোকে সেইটো সংৰক্ষণ কৰি ৰাখক, বা আমি আপোনালোকৰ লগত গোটাই আছোঁ। আমি সেইটো ৰেঞ্জৰ এৰিয়াতে জাব্ৰাংপাৰা বুলি এটা গাঁও আছিলে, এই শুক্লা চেপা নাওকাটা ওচৰত জাব্ৰাংপাৰা। ইয়াৰ গাঁওবিলাকৰ মানে নদীত এটা মৰা নদীত মানে মাছ মাৰি আছিলে। ইয়াতে তেখেতসকলে কাছটো পালে, পোৱাৰ পিছত আমাক জনাই দিলে। আমি লগে লগে গৈ কেনে কাছটো উদ্ধাৰ কৰিলোঁ। তাৰপিছত আমি আনিলোঁ ৰেঞ্জতলৈকে। পিছত আমি কাছটো চাই কেনে গম পালোঁ কাছটো হ'ল মানে পিকক চবজেল টাৰ্চেল বুলি কোৱা হয় ইয়াক। একচুৱেলি সি ভাৰ্নালেবল স্পেচিছ হয়। IUCN ইয়াক ৰেড লিষ্টত লাগিছে। যাই হওক, সি আমাৰ Schedule 1 মানে Part 2 স্পেচিছ হয়, খুব আপুৰুগীয়া। যাই হওক, আমি এতিয়া ইয়াক মানসত এৰি দিম নি কেনে। কিমান বছৰ পুৰণি হ'ব পাৰে এনে আনুমানিক? এতিয়া বৰ্তমান সি এডাল, কমেওতো 12 বছৰ হ'ব লাগে, 10-12 বছৰ হ'ব লাগে। কিমান মান ওজন হ'ব পাৰে? 4-5 কিলোমান হ'ব পাৰে। 4-5 কিলো। মূল্যটো কিমান? কি কয় মূল্য? ইয়াৰ মূল্যটো আমি বিশেষ কৰিব নোৱাৰিম। মূল্য হিচাপ বিশেষ নহয় এইটো বাৰু। যাই হওক, মই সেইটোৱে অনুৰোধ কৰিব বিচাৰিম, আমাৰ মাজৰ পৰা এই কাছুৱা বা এই জন্তুবিলাকে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈ আছে। ইয়াৰ কাৰণে ইয়াক সংৰক্ষণ কৰি ৰখাটো আমাৰ দৰকাৰ, বা আমাৰ মাত্ৰ নহয়, আমাৰ চব মানে মানুহৰে দৰকাৰ, নহয় জানো? সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰোঁ, আপোনালোকে সেই জন্তুবিলাকে য'তে নাপাওক কিয়, আপোনালোকে আমাক মিডিয়াত আমাক খবৰ কৰিব, ফৰেষ্টৰ মানুহক খবৰ কৰিব, ৰেঞ্জক আপোনালোকে নিজে আনি কিনে ৰেঞ্জত দিব পাৰে, বা কেম্পত দিব পাৰে, বা পুলিচকো আপোনালোকে গোটাই দিব পাৰে। ইয়াৰ পিছত আমি ইয়াক মানে নিজৰ মানে যি হেবিটেট জেগা, ইয়াক আমি মানে এৰি দিম আৰু সেইকাৰণে আপোনালোকে সেইটো সংৰক্ষণ কৰি ৰাখক, বা আমি আপোনালোকৰ লগত গোটাই আছোঁ। আমি সেইটো